আজি হৈছে 21 জুন 21 জুনৰ ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। খবৰকেইটা আপোনালোকে শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। এতিয়া খবৰসমূহৰ ভিতৰত আটাইতকৈ বহুত বেছি গুৰুত্বপূৰ্ণ খবৰটো যদি আমি চাওঁ, খবৰসমূহ তো PM কিষাণৰ টকা যদি আপোনালোকে পোৱা নাই তো কি কৰিব, এতিয়া কি কৰিব আপোনালোকে, কি কৰিলে আপোনালোকে পাব, আৰু আত্মনিৰ্ভৰশীল আঁচনি, চৰকাৰী ঘৰ, গুৰু দক্ষিণা প্ৰাধিকৰণ এককালীন, তো এই বিষয়খিনি সকলোখিনি আৰু বিভিন্ন ধৰণৰ খবৰ থাকিব। আপোনালোকে শেষৰলৈকে চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। এইখিনি কথা আপোনালোকক জনাবলৈ গৈ আছোঁ। তেতিয়া প্ৰথমটো খবৰ যদি আমি চাওঁ, তেনেহ'লে PM কিষাণৰ এতিয়া টকা যোৱাকালি দি গ'ল। তো আপোনালোকে যদি পোৱা নাই, পালে নে নাই পোৱা আপোনালোকে কমেণ্টত লিখিব। যদিও তেনেহ'লে পোৱা নাই, তেনেহ'লে আজি এইকেইদিনৰ ভিতৰতে আপোনালোকে অতি সোনকালে কৰি দিয়ক। নহ'লে আপোনালোকে এই যি আগন্তুক সময়ত আপোনালোকে আকৌ PM কিষাণৰ এইখিনি নাপাবগৈ। কাৰণ কেলৈ, কিবা এটা কাৰণত আপোনালোকৰ নিশ্চয় টকা নোপোৱাটো হৈছে। সেই কাৰণটো আপোনালোকে ধৰি লওক, আপোনালোকে KYC কৰিলে নাই, KYC যদি কৰাৰ পাছতো আপোনালোকে পোৱা নাই, তেনেহ'লে আৰু কিছুমান তেনেদৰে কাৰণ থাকে। ধৰক আপোনালোকে ইলিজিবিলিটি ষ্টেটাছ যদি আপোনালোকে চায়, তেনেহ'লে আধাৰ বেংক চিডিং, একাউণ্ট ষ্টেটাছ, FTO প্ৰচেছ, তো এইবিলাক এনেকুৱা ধৰণৰ, তো লেণ্ড চিডিং হওক, তো এইবিলাক আপোনালোকে অতি সোনকালে পৰীক্ষা কৰক। আৰু যদি আপোনালোকৰ কিবা খেলি মেলি হৈ আছে, এইকেইদিন আপোনালোকে তাত সেইখিনি সকলোখিনি সম্পূৰ্ণৰূপে সেইখিনি কাম কৰি দিয়াৰ লগে লগে আপোনালোকে PM কিষাণৰ টকাটো পাব, যদি আপোনালোকৰ হঠাতে বন্ধ হৈ গৈছে। কাৰণ মই ইয়াৰ আগতেও আপোনালোকক আগৰ ভিডিঅ'বিলাকত কৈছিলোঁ, এইখিনি কাম যদি আপোনালোকৰ হৈ থকা নাই, তেনেহ'লে আপোনালোকৰ বন্ধ হৈ যাব পাৰে। তো এতিয়া অতি সোনকালে আপোনালোকে যদি এইখিনি হৈ থকা নাই, যদি আপোনালোকে নোসোমালে, তেনেহ'লে আপোনালোকে অতি সোনকালে এইখিনি ষ্টেটাছটো চেক কৰি আপোনালোকে কৰক। অতি সোনকালে আপোনালোকে এসপ্তাহৰ ভিতৰত পাব। এতিয়া 6 জুলাইৰ পৰা বাজেট অধিৱেশন অনুষ্ঠিত হ'ব, আপোনালোকে গমেই পায়। আৰু এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু এইখিনি জনাইছে, প্ৰায় 21 দিনীয়াকৈ বিধানসভা বাজেট অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে। আৰু এতিয়া এই বিধানসভাতে এই আগন্তুক 26-27 বৰ্ষৰ বাবে কোনসমূহ বিষয়ত, কোনসমূহ শিতানত কিমান কেনেদৰে কাৰ্যকৰী কৰিব পাৰি, কোনসমূহ কাম কেনেদৰে ল'ব পাৰি, সকলোখিনি আৰম্ভ হ'ব। আৰু এতিয়া বহুকেইটা বিষয়ৰ ওপৰত এইখিনি ভাল খবৰ আছে। এতিয়া ধৰি লওক, গুৰু দক্ষিণা আঁচনিৰ জৰিয়তে যি শিক্ষাগুৰুসকলক এককালীন টকা দিয়াৰ কথা কৈছিলে, সেই এককালীন টকা দিয়াৰ ক্ষেত্ৰতো এইখিনি আলোচনা হোৱা বহুত বেছি সম্ভাৱনা আছে। অৰ্থাৎ এই গুৰু দক্ষিণা আঁচনিৰ জৰিয়তে যিসকল শিক্ষাগুৰু সামৰি ল'ব, তো তেওঁলোকে এই এককালীনটো টকা পোৱাটো বহুত বেছি সম্ভাৱনা আছে। যিহেতু এতিয়া এইবাৰ যদি শিক্ষামন্ত্ৰী ডাঙৰীয়া আপোনালোকে কথাখিনি শুনিছে, তেনেহ'লে এইটো কথা কৈছে, নিযুক্তিৰ পৰা আৰম্ভ কৰি শিক্ষা বিভাগত এতিয়া আমি এইবাৰ বহুখিনি কাম কৰিব লগা আছে, আৰু অতি সোনকালে আমি সেইখিনি কৰিম, সেইখিনি তেনেদৰে জনাইছে। আৰু সেই শিক্ষা বিভাগকে ধৰি আমি যদি কামসমূহৰ ভিতৰত চাওঁ, বিদ্যালয়ৰ প্ৰাধিকৰণ, এতিয়া বিদ্যালয় প্ৰাধিকৰণ কৰিবৰ বাবে যি PMS পৰ্টেল মুকলি কৰি দিলে, এতিয়া বহুতো শিক্ষাগুৰুসকলে তেওঁলোকৰ নিজৰ সেইখিনি বিদ্যালয়সমূহ প্ৰাধিকৰণৰ বাবে আবেদন কৰিলে সেইখিনি। তো এতিয়া প্ৰাধিকৰণ প্ৰক্ৰিয়াও এইখিনি বহুত বেছি এটা ভাল খবৰ আছে, আৰু প্ৰাধিকৰণ কৰিব আৰু অতি সোনকালে এইখিনি, যিহেতু এতিয়া এই যি বিধানসভা বাজেট অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে, আৰু এইখিনি বিত্তমন্ত্ৰীগৰাকীয়ে সেইখিনি তাত এবাৰ দাখিল কৰিব 2026-27 বৰ্ষৰ বাবে। তো তাৰ সমান্তৰালকে যদি চাওঁ, কেবিনেটত এইসমূহ এটা সিদ্ধান্ত গ্ৰহণ কৰিছিলে যে অংগনবাদী কৰ্মী, সহায়িকাসকল, আশা কৰ্মীসকল, ৰন্ধন কৰ্মীসকলক তেওঁলোকক এককালীন দিয়া কথা। এতিয়া কথাটো হ'ল কি, মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু এতিয়া নিৰ্বাচনৰ পূৰ্বে এইখিনি প্ৰতিশ্ৰুতি দিছিলে, আৰু প্ৰতিশ্ৰুতিসমূহ যাতে নিৰ্বাচনৰ পিছত আমি বিজয়ী হ'লে সেইখিনি পূৰ কৰাৰ কথাও মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে। তো ইতিমধ্যে এতিয়া যিয়ে নেকি তেওঁলোকে ভবাৰ মতে সেইখিনি সকলোখিনি হ'ল, আৰু এই এককালীন অৰ্থাৎ তেওঁলোকক যিখিনি দিয়াৰ কথা কৈছিলে, অংগনবাদী কৰ্মী, সহায়িকাসকল, আশা কৰ্মী, ৰন্ধন কৰ্মীসকলক, যিহেতু এতিয়া বাজেটটো এতিয়া ইমান দিনীয়াকৈ চলিবলৈ গৈ আছে, আৰু বাজেটতে এই সকলোখিনি বিষয়, গুৰু দক্ষিণা প্ৰাধিকৰণ, এই যি এককালীন, এই বিষয়খিনি আপোনালোকে বহুত ভাগে সুধি থকাৰ বাবে আপোনালোকক স্পষ্টকৈ ক'বলৈ বিচাৰিলোঁ, বা এইখিনি আপোনালোকক ক'লোঁ যে হয়, আগন্তুক যি বাজেট অধিৱেশন আহিবলৈ গৈ আছে, বাজেট অধিৱেশনতে আপোনালোকৰ বাবে বহুত বেছি ভাল খবৰ ওলাবলৈ গৈ আছে। নেক্সটটো যদি চাওঁ, আত্মনিৰ্ভৰশীল আঁচনি। এতিয়া আত্মনিৰ্ভৰশীল আঁচনিৰ ক্ষেত্ৰতো বহুত ভাগে সুধি আছে, কেতিয়ালৈ এইখিনি আবেদন কৰিব পৰা হ'ব, কি হ'ব, বা প্ৰথমতে আপোনালোকে এটা কথা মন কৰি লওক, ৰেজিষ্ট্ৰেশ্যন হ'ব। ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছত আপোনালোকৰ অনলাইন আবেদন হ'ব, তাৰপিছতহে আপোনালোকৰ ইণ্টাৰভিউবিলাক হ'ব। এতিয়ালৈকে কোনো ধৰণে এই আত্মনিৰ্ভৰশীল আঁচনিত যে কেতিয়ালৈ কি হ'ব, এইখিনি কেতিয়ালৈ হোৱা নিৰ্দিষ্ট কোনো ধৰণৰ তাৰিখ ঘোষণা কৰা নাই। কিয়নো আপোনালোকে গম পাইছে, বাজেট অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে। এইবাৰ বাজেটত ধৰিব নধৰিব, ধৰি লওক আপোনালোকে আবেদন কৰিবৰ বাবে, ৰেজিষ্ট্ৰেশ্যন কৰিবৰ বাবে আপোনালোকে মুকলি কৰি দিব। কিন্তু এতিয়া কথাটো হ'ল যে এই প্ৰক্ৰিয়াটো বহুত বেছি এতিয়া তৎকালীনভাৱে হোৱা প্ৰক্ৰিয়া নহয়। কাৰণ কেলৈ, ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকৰ অনলাইন থাকিব, অনলাইনৰ পাছত আকৌ সেইখিনি ইণ্টাৰভিউ হ'ব। তো এইবিলাক এই পৰ্যায়ক্ৰমেহে গৈ থাকিব। তো এতিয়া আপোনালোকে আগন্তুক সময়তে এই বিষয়টো কি হ'ব বিতংভাৱে গম পাব। আগন্তুক সময়ত আপোনালোকক সবিশেষ জনাম বাজেট অধিৱেশনৰ সময়ত সেইখিনি। এতিয়া নেক্সটটো খবৰ যদি চাওঁ, এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটো কৈছে যে মন্ত্ৰী হওক, বিধায়ক হওক, যিসকলে দায়িত্ব তেনেদৰে পাইছে, বা ৰাইজে বা যিহেতু বিধানসভালৈ তেওঁলোকক পঠাইছে, তো কামসমূহ মন্ত্ৰী হওক, তেওঁলোকে যিসমূহ দায়িত্ব লাভ কৰিছে, যিসকল বিষয়ত তেওঁলোকে সেইখিনি মন্ত্ৰীৰ দায়িত্ব লাভ কৰাৰ পাছত এতিয়া সকলোখিনি কাম তেওঁলোকে সুচাৰুৰূপে কৰিব লাগিব, বা বিধায়কসকলে। তো
তেতিয়া কথাটো হ'ল কি এতিয়া এই পশু বিভাগটো যেতিয়া নেকি দায়িত্বত পালে তো এতিয়া সেই মন্ত্ৰী নীলিমা দেৱী ডাঙৰীয়ানীয়ে তো তেতিয়া তেওঁ যিহেতু এই দৰং জিলাত চাইছে এইবিলাক পশু চিকিৎসালয় কেনেকুৱা কি কাৰ্যালয় তো এতিয়া পশু চিকিৎসালয় কাৰ্যালয়ত সুৰাৰ বটল কৰ্দমৰ ৰূপ দেখি মানে ক্ষোভিত তেওঁ হৈছে কাৰণ কেলৈ ইমান চৰকাৰে লাখ লাখ টকা দি এটা ঘৰ বনাইছে বিল্ডিং বনাইছে তাত সঠিক কোনো ধৰণৰ ব্যৱহাৰ কৰা নাই তাত উপযুক্তভাৱে থাকিবলৈ এনেকুৱা ধৰণৰ এটা পৰিস্থিতি সৃষ্টি কৰিছে চাৰিওফালে যদি চাই ৰুমবিলাকত জাবৰ জোঁথৰ কিবা বস্তা এনেকুৱা ধৰণৰ পৰিৱেশ আৰু পিছফালে গৈ তেনেদৰে সেইখিনি সুৰাৰ বটল তেওঁ লাভ কৰিছে আৰু এইখিনি দেখি ক্ষোভিত হৈ পৰিছে আৰু এইটো কথা কৈছে যে ইমানখিনি টকা খৰচ কৰিছে চৰকাৰে ব্যয় কৰিছে তো এই এনেকুৱা ধৰণৰ কৰিব নালাগে আৰু আগন্তুক সময়ত মই এই মোৰ দৰং জিলাতে বুলি নহয় মই সমগ্ৰ অসমতে সেইখিনি ভিজিট কৰিম আৰু এতিয়া এই যি বিষয়টো গভীৰভাৱে আমি চাব লাগিব আৰু আগন্তুক সময়ত এই বিষয়টোৰ ওপৰত সঁচাকৈ এই এনেকুৱা ধৰণৰ যাতে কাৰ্য নহয় বা এনেকুৱা ধৰণৰ যাতে কাৰ্যবিলাক কৰিবলৈ তেওঁলোকে সাহস নাপায় এইবিলাক কৰিব লাগিব কৰ্মচাৰীসকলৰ ওপৰত সেইখিনি কি কৰা হ'ব চোৱা হ'ব বুলি এনেদৰে মন্তব্য কৰা দেখা গৈছে এতিয়া নেক্সটটো খবৰ যদি আমি চাওঁ এতিয়া দ্বিতীয় দিনাও সাক্ষ্য প্ৰদান কৰা দেখা গ'ল ৰবি শৰ্মাই জুবিন গাৰ্গৰ যি মৃত্যু হৈ তেনেদৰে সাক্ষ্য প্ৰদান কৰা দেখা গৈছে কিয়নো তেওঁলোকে সেইখিনি এজাহাৰ দিছিলে এজাহাৰ ভিত্তিত বা তেওঁলোকে যিহেতু এইখিনি এতিয়া সাক্ষ্য প্ৰদান কৰিবলগা হৈছে আৰু এতিয়া এটাই কথা কৈছে যে আমি এতিয়া বহুত বেছি ক'ব নোৱাৰোঁ আইনৰ আওতাত আছোঁ আৰু এইটোৱে ক'ম যে মই যিদৰে সেইখিনি মই বিচাৰিছিলোঁ বা মই যিদৰে সেইখিনি কৈছোঁ তেওঁলোকে সেইখিনি গুৰুত্ব সহকাৰে লৈছে বা এইখিনি তেনেদৰে কাম কৰাখিনি কৰা দেখা গৈছে আৰু আমি ন্যায় পাবই লাগিব প্ৰকৃততে কি হৈছিল সেইদিনাখনি আমি জানিবই লাগিব তো এইদৰে মন্তব্য কৰিছে ৰবি শৰ্মাই নেক্সট খবৰ যদি আমি চাওঁ জাপানৰ প্ৰধানমন্ত্ৰীৰ আগমনক লৈ তৎপৰ হৈছে ৰাজ্য চৰকাৰ তো এতিয়া যিহেতু জাপানৰ প্ৰধানমন্ত্ৰী অহাৰ আগত এতিয়া চাৰিওফালে গুৱাহাটী আমি যদি চাওঁ তেনেহ'লে চাফ চিকুণৰ পৰা আদি কৰি তো কেনেদৰে সেইখিনি আদৰিব পাৰি তাক লৈ সকলোখিনি তেওঁলোকে চিন্তা চৰ্চা কৰি থকা দেখা গৈছে নেক্সট খবৰ যদি চাওঁ বকুত কৃষিমন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া এতিয়া পীযুষ হাজৰিকা ডাঙৰীয়া এইটো মন্তব্য কৰিছে যে আগন্তুক সময়ত কৃষকসকলক সকলোখিনি সুবিধা আমি দিব লাগিব কৃষকসকলে যি যেনেদৰে বিচাৰে সকলোখিনি সুবিধা দিয়াটো আমাৰ দায়িত্ব আৰু কৰ্তব্য আৰু আগন্তুক সময়ত আমি এইখিনি কেনেদৰে কি সহায় কৰিব পাৰোঁ এইখিনি আমি চাব লাগিব মুঠৰ ওপৰত এইবাৰ কৃষকসকলক আমি সকলোখিনি সুবিধা দিয়াৰ বাবে সেইখিনি উঠি পৰি লাগিব আৰু সকলোখিনি সুবিধা দিম নেক্সট খবৰ যদি আমি চাওঁ চামগুৰি হালনাত চৰকাৰী ভূমিত মিয়া আগ্ৰাসন তো এতিয়া যদি মিয়াই আপোনালোকে যদি চাই চাৰিওফালে মানে কি কৰিছে আগ্ৰাসন তেওঁলোকৰ বহুত বেছি হৈছে আৰু ইয়াক লৈ এতিয়া চামগুৰি যিসকল স্থানীয় লোক আছে তেওঁলোকে সেইখিনি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু এতিয়া কথাটো হ'ল কি এই বিষয়ত এতিয়া যাতে উচ্ছেদ কৰে বা এই বিষয়টো কেনেকৈ লয় এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু ইতিমধ্যে কৈছে যে 1 ইঞ্চি মাটিও যদি কোনোবাই অবৈধভাৱে দখল কৰি আছে সেইখিনি আমি কি কৰিম উচ্ছেদ কৰিম তো এতিয়া আগন্তুক সময়ত দেখা যাব কি হৈছে নেক্সট খবৰ যদি চাওঁ সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যালয় মুকলি কৰা হ'লে আপোনালোকে ইতিমধ্যে সেইখিনি গম পাইছে নেক্সট খবৰ যদি চাওঁ জুবিন গাৰ্গৰ লগত যি হ'ল সেয়া মই আজিও বিশ্বাস কৰিব পৰা নাই এনেদৰে মন্তব্য কৰিছে প্ৰীতম চক্ৰৱৰ্তীয়ে বলিউডৰ যি সংগীত পৰিচালক তেওঁ সেইখিনি কৈছে আৰু সেইখিনি যি হ'ল মই আজিও বিশ্বাস কৰিব পৰা নাই বুলি এনেদৰে মন্তব্য কৰিছে আজি 21 জুনৰ ৰাতিপুৱাৰ খবৰ এইকেইটা আপোনালোকক জনালোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থকাৰ বাবে বহুতে বেছি ধন্যবাদ তো এইখিনিতে ভিডিঅ'টো আপোনালোকে শেষলৈকে চালে যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰিব শ্বেয়াৰ কৰিব আৰু নতুনকৈ যিসকল আপোনালোকে চেনেলটোলৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় আজিলৈ মানে অন্য এটা ভিডিঅ'তে লগ পোৱা হয় বাই